পঞ্চায়ত নিৰ্বাচন সমাগত জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নাই ৰাইজৰ কলগাছিয়াৰ মুহিয়াত গাঁঠিৰ ধন খৰচ কৰি ৰাইজে নিৰ্মাণ কৰিলে পথ স্বাধীনতাৰ ৭৮ বছৰ পাছতো ৰাইজে নেদেখিলে চৰকাৰী পথ পঞ্চায়ত জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ এইটো ৰাস্তাত আমাৰ পঞ্চায়তৰ পৰা বা ব্লগৰ পৰা কোনো দায়িত্ব দিয়া নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথ নিৰ্মাণ কৰি দিয়াৰ কাটৰ অনুৰোধ ভুক্তভোগী ৰাইজৰ অসমৰ মুখ্যমন্ত্ৰীও যাতে ইয়াতে গুৰুত্ব দিয়ে যে ২৩৭ নং মহিয়া গোহালত এইটো ৰাস্তাৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰী যাতে দায়িত্ব দিয়ে আমি এটা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুহিয়াত জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নাই ৰাইজৰ পঞ্চায়ত নিৰ্বাচন সমাগত প্ৰাক মুহূৰ্তত ঘাটিৰ ধনেৰে পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল প্ৰায় শতাধিক পুৰুষ মহিলা মুহিয়াৰ পৰা পশ্চিম মনবিৰলৈ যোৱা একমাত্ৰ পথছোৱাত প্ৰায় ৮খন গাঁৱৰ প্ৰায় ১০ সহস্ৰাধিক ৰাইজ কেইবাখনো বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে বছৰৰ প্ৰায় ৬ মাহতকৈ অধিক সময় বোকা গছকি জবৰ যাতনাত ভুগি যাতায়াত অব্যাহত ৰাখি স্বাধীনতাৰ ৭৮ বছৰ পাছতো চৰকাৰী পথ নেদেখিলে গাঁওখনৰ ৰাইজে অৱশেষত উপায়ন্তৰ হৈ গাঁৱৰ পুৰুষ মহিলাসকলে গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিবলৈ এইদৰে ওলাই আহিল ৰাইজ অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পথ নিৰ্মাণ কৰি দিয়াৰ কাটৰ অনুৰোধ ভুক্তভোগী ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ হিমন্ত মামাক অনুৰোধ জনাইছে আমাৰ ৰাস্তাটো কৰি দিব লাগে বিদ্যালয়ত যাব তোৰ বহুত অসুবিধা হয় আমাৰ ৰাস্তাটো কৰি দিব লাগে আজি আৰু ৰাস্তা বান্ধিব বুলি মই বিদ্যালয়ত যোৱা নাই এই ৰাস্তাটো সকলোৱে বান্ধি দিব লাগে সোনকালে আমি এইটো নিজাভাৱে কৰাৰ বাধ্য হৈছে এইটো আমাৰ এইটো ৰাস্তা আমাৰ সেই বাপ দাদাৰ আগৰ পৰাই বহুত পুৰণা ৰাস্তা মানে মহিয়া যেতিয়া জন্ম হৈছে তাৰ পৰাই ২৩৭ নং এইটো মহিয়া গোহালত এইটো ৰাস্তাত আমাৰ পঞ্চায়তৰ পৰা বা ব্লগৰ পৰা কোনো দায়িত্ব দিয়া নাই এইটো ৰাস্তাৰ কাম নহয় এতিয়া বাধ্য হৈছোঁ আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এতিয়া যিটো ইয়াতে যে আছোঁ ইয়াতে যদি খেতি কৰে আজি খেতি কৰিলে আজিৰ পৰা মানে এইটো যাতায়াত বন্ধ হৈ যায় সেইকাৰণে বাধ্য হৈছোঁ আমি ডাকালিয়া পৰা আমি উত্তৰ মনবুৰী আমি মহিয়া আৰু ইয়াৰ পৰা আজি ৪-৫ দিন ধৰি ৰাতি কষ্ট কৰি আমি বাৰী বাৰী কালেকশ্যন কৰি আমি বাধ্য হৈছোঁ এতিয়া মানে ৰাস্তাত মাটি ফলাই আছোঁ নিজাভাৱে আমি ৰাইজৰ সহযোগিতা যোৱাকালি আমি মিলন বজাৰত আপ্ৰুবি মহিয়া মিলন বজাৰৰ পৰা প্ৰায় ৩,৫০০-৪,০০০ টকা আমি কালেকশ্যন কৰিছোঁ এইটো ৰাস্তাৰ কাৰণত দুৰ্ভাগ্যজনক কথা হৈছে এইটো আমাৰ পঞ্চায়তৰ পৰা আমাৰ কোনো গুৰুত্বই দিয়া নাথাকে আৰু এইটো ৰাস্তা যিটো ৩টা কালভাৰ আছে আমি পঞ্চায়তত ধৰি থৈ আহিছিলোঁ সেই ৩টা কালভাৰৰ মাজত এটা কালভাৰ হৈছে আৰু 2টা কালভাৰ গাঁও সভানেত্ৰীয়ে ক'ত লৈছে মই মানে দুৰ্ভাগ্যজনক মই ক'ব নোৱাৰোঁ এতিয়া আমি ৰাইজৰ মানে যাতে যাতায়াতৰ সুবিধা হয় সেই কাৰণত মানে সুবিধাটো মই কৰি দি আছোঁ গাঁৱৰ পৰা যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোকে এইবাৰ কেনেকুৱা পঞ্চায়ত প্ৰতিনিধি বিচাৰে আমি আশা কৰিছোঁ এইবাৰ মানে যাতে যিয়ে আমাৰ এইটো গুৰুত্ব দিব যে আমি এতিয়াই ফাৰ্ষ্ট এইটো কাম কৰিম আমি তাৰ লগত আছি আমি ভাল এটা মানুহ পঠাই দিম যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীও যাতে ইয়াতে গুৰুত্ব দিয়ে যে ২৩৭ নং মহিয়া গোহালত এইটো ৰাস্তাৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰী যাতে দায়িত্ব দিয়ে আমি এটা আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী কোন জিবি এইটো আমাৰ আগতে আছিল ৫৭ নং ইছবপুৰ গাঁও পঞ্চায়ত এতিয়া আমাৰ বৰবিটা আমি কৰ্তন কৰি আমাৰ এই বৰবিটাত সোমাই দিছে এতিয়া বৰবিটা গাঁও পঞ্চায়তত পৰিছোঁ হয় অতি দুখৰ বিষয় যে মহিয়া গাঁও আগত ৫৭ নং ইছবপুৰ জিবিৰ অন্তৰ্ভুক্ত আছিল এতিয়া ডিলিমিটেশ্যনৰ কাৰণে ৫৮ নং বৰবিটা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে গতিকে মই সৰুৰে পৰা দেখি আছোঁ বহুত বছৰ পাৰ হৈ গ'ল এইটো ৰাস্তা নহয় ইয়াত ইছবপুৰ ক্ষুদ্ৰখোৱা ডাকালিয়াপাৰা কিসমত মুনবুৰী মহিয়া এইখন গাঁও হয় ইয়াত ৪-৫খন গাঁৱৰ ৰাইজ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে কিন্তু বাৰিষা অহাৰ এজাক বৰষুণ পৰাৰ লগে লগে এইটো ৰাস্তা বন্ধ হৈ যায় খেতি কৰিলে খেতিত পানী দিলেও এইটো ৰাস্তাৰে মানুহে অহা যোৱা কৰা খোজকাঢ়ি যাব নোৱাৰে গতিকে ১ মাহ ২ মাহমান ছাত্ৰ ছাত্ৰীয়ে ঘৰত এনেই বহি থাকিবলগীয়া হয় এনেই এই চৰ অঞ্চল ইয়াত শিক্ষাৰ পোহৰ পৰা নাই কিন্তু ৰাস্তা ঘাটৰ অসুবিধাৰ কাৰণে এই ৪-৫খন গাঁৱৰ ল'ৰা ছোৱালী স্কুলত নাযায় ইয়াত ৯০% অশিক্ষিত মানুহ ৰাস্তা ঘাট নাই শিক্ষা দীক্ষাৰ অসুবিধা স্বাস্থ্যৰ অসুবিধা
কোনো এজন ৰোগী লৈ হাস্পতাললৈ যাওঁতে এনেকুৱা ৰাস্তা না নাৱেৰে যাব পাৰে না খোজকাঢ়ি যাব পাৰে। গতিকে মই অসমৰ চৰকাৰক অনুৰোধ জনাওঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, পঞ্চায়ত প্ৰতিনিধিসকলে ইয়াত কাম নকৰেই। নাজানো এইটো ৰাস্তা কৰাত কি অসুবিধা। গতিকে মই ৰাইজৰ সহযোগত ৰাইজৰ পৰা 5 টকা 10 টকা কিবা উঠাই চান্দা তুলি এই ৰাস্তা আমি কোনোমতে অহা যোৱাৰ কাৰণে যাতে কণ ছাত্ৰ ছাত্ৰীয়ে এইটো ৰাস্তাৰে স্কুলত যাব পাৰে বা আমিও চলাফিলা কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ পৰাই পইচা তুলি কোনোমতে আমি এই ৰাস্তাৰ কাম কৰি আছোঁ। গতিকে চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ প্ৰতিনিধিসকলে দৃষ্টিগোচৰ কৰিলোঁ এইটো ৰাস্তা যাতে অতি সোনকালে কিবা ব্যৱস্থা কৰি দিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসুবিধা হৈছে আমাৰ ইফালে ৰাস্তা নাই, আমি কোনো জেগাত যাব খুজিলে যাব নোৱাৰি, আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে, সেইকাৰণে আমি ৰাস্তাৰ কাৰণে এইবিলাক কৰি আছোঁ, কামবিলাক কৰি আছোঁ। মানুহবিলাক ৰাস্তা লাগে না নাই? ৰাস্তা লাগে, আমাৰ ৰাস্তা লাগে কাৰণেতো এইবিলাক কৰি আছোঁ। কি নাম গাঁওখনৰ? মুহিয়া গ্রাম। এই রাস্তাঘাট নাই, রাস্তাঘাটের জন্য পোলাহানের হেরো মেলা অসুবিধা, কলেজে যায় পোলাহান, পোলাহানের মেলা অসুবিধা হয়েছে, মেলা দূরে দূরে গাড়ি ঘোড়া নিয়ে যাহান না রাস্তাঘাটে। আঙ্গুর রাস্তাঘাট প্রেসিডেন্ট মেম্বাররা কেউ আঙ্গুরে আগবাড়ে না, আমরা নিজস্ব পয়সা দিয়ে গার্জেনের পয়সা দিয়ে রাস্তা ই করে কাম করে নিতেছি। প্রেসিডেন্ট মেম্বাররা কেউ আগবাড়ে না আঙ্গুরের মধ্যে, কে না বৃষ্টি আইলি যাহানা রাস্তাঘাটে পোলাহান বেদর কাদে নষ্ট হয়ে জায়গা। অঙ্গনবাড়ি স্কুল আছে, এনে স্কুলও যাহার না খেত খোলা বেদর পানি গলা পানি ওই জায়গা না উঠাও দিয়ে যাহার না পোলাহানি কেউ আহে না, এমএলএ এমপিরা কেউ আহে না, কেউ দেখে না। ভোট পাওয়ার টাইমে সবাই আহে, মা খালা ফুবু সবাই কয়, কিন্তু যখনকার ভোট পায় তখনকার আর কেউ আহে না, ফিরা চায় দেখে না। আঙ্গ বয় পোলাহান কোনো লেখাপড়ার দিকে কোনো আগবাড়া করা হারে না, পোলাহানি কোনো যাহার না, ভবিষ্যতের কোনো চিন্তা নাই পোলাহানে। নিউজ ডেস্ক রিপোর্ট, এনি লাইভ। খবর মানেই এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।